ইউটিউবত যদি তোমালোকে এইচএছ ৰিজাল্টৰ বিষয়ে চেক কৰা তেতিয়াহ'লে তোমালোকে বহুকেইটা ভিডিঅ' ইয়াত দেখা পাবা। এই প্ৰতিটো ভিডিঅ'তে ইউটিউবাৰসকলে নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে। এজনে যদি কৈছে 10 তাৰিখে ফলাফলসমূহ ঘোষণা কৰিব, আন এজন ইউটিউবাৰে কৈছে 8 তাৰিখে ফলাফলসমূহ ঘোষণা কৰিব। সো তোমালোকক মই আজি এই ভিডিঅ'টোত জনাই দিব বিচাৰোঁ, তোমালোকে ৰিজাল্টৰ কাৰণে ইমান চিন্তা কৰিব নালাগে, কাৰণ তোমালোকে পৰীক্ষা দিছা যেতিয়া তোমালোকৰ যি ৰিজাল্ট হয় এই ৰিজাল্টটো আজি নহয় কাইলৈ প্ৰকাশ কৰিব কাউন্সিলে। হয় তুমি পাছ কৰিব পাৰা, নহয় তোমালোকে ফেল কৰিব পাৰা। গতিকে তোমালোকে ৰিজাল্টক লৈ ইমান চিন্তা চৰ্চা কৰি থাকিব নালাগে কেতিয়া ৰিজাল্ট দিব বুলি। সো তোমালোকে বিশেষ এটা কথা গুৰুত্ব দিব লাগে, কাৰণ তোমালোকৰ ৰিজাল্ট ভাল হওক বা বেয়া হওক সেই কথা তোমালোকে ইমান চিন্তা চৰ্চা নকৰি যদি ৰিজাল্টটো ভাল হয় তোমালোকে নেক্সট প্লেনিং কি কৰিবা বা গ্ৰেজুৱেশ্যন তোমালোকে ক'ত কৰিবা বা কি কোৰ্চ ল'বা তোমালোকে সেই কথাসমূহ চিন্তা চৰ্চা কৰিবলৈ লাগে বৰ্তমান সময়ত। সো আৰু এটা কথা, যিসকল ইউটিউবাৰ্ছে এখন ফেক নটিচ আপলোড কৰিছিলে ৰিজাল্টক লৈ পেলাই, এই ইউটিউবাৰ্ছসকলৰ ওপৰত কাউন্সিলে এটা একশ্যন ল'ব। সো তোমালোকে ইমান চিন্তা কৰিব নালাগে, তোমালোকৰ যি ৰিজাল্ট হয় ৰিজাল্টটো 10 তাৰিখৰ ভিতৰত প্ৰকাশ কৰিম বুলি কৈছে কাউন্সিলে। সো তোমালোকে সেই বিষয়লৈ ইমান চিন্তা চৰ্চা কৰিব নালাগে। কাৰণ ভুৱা বাতৰিয়ে মানুহৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰে। আনকি ল'ৰা ছোৱালীবিলাকে ৰিজাল্টৰ কথাত এই বাতৰিবোৰ পোৱাৰ লগে লগে তেওঁলোকৰ এটা অনিশ্চয়তাৰ সৃষ্টি হয়। মই ভাবোঁ যদি কিবা আমি কেছ ফাইল কৰিব, FIR ফাইল কৰিবলগীয়া হয় মই চিন্তা কৰিম।